গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ হাজাৰ হাজাৰ শিক্ষকৰ বন্ধ হ'ব দৰমহা কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগত এই সকল শিক্ষকৰ দৰমহা বন্ধ কৰাৰ সিদ্ধান্ত লৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে ৪৯০৭ গৰাকী শিক্ষকৰ দৰমহা বন্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছে বিদ্যালয় শিক্ষা বিভাগক আৰু বিদ্যালয়ৰ সময়ত উপস্থিত নথকাৰ বাবে দৰমহা বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে সবিশেষ জনাব বিচাৰিছো এই মুহূৰ্তত ইছান নিউজৰ দৰ্শকসকলক যেহেতু ৰাজ্যৰ হাজাৰ হাজাৰ শিক্ষকৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ হাজাৰ হাজাৰ শিক্ষকৰ দৰমহা বন্ধৰ নিৰ্দেশ দিয়া হৈছে কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগত শিক্ষকৰ বিৰুদ্ধে একশ্যন চৰকাৰৰ ৪৯০৭ গৰাকী শিক্ষকৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে আৰু সেই সকল শিক্ষকৰ দৰমহা বন্ধৰ নিৰ্দেশ দিয়া হৈছে বিদ্যালয়ত উপস্থিত নথকাৰ বাবে দৰমহা বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে শিক্ষা হেতু এপত এটেন্ডেন্স নাছিল এই সকল শিক্ষকৰ ইয়াৰ পাছতে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে অনুপস্থিতিৰ উপযুক্ত কাৰণ দেখুৱাব নোৱাৰা পৰ্যন্ত বন্ধ ৰখা হ'ব দৰমহা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ হাজাৰ হাজাৰ শিক্ষকৰ দৰমহা বন্ধ ৰখাৰ নিৰ্দেশ দিছে ৰাজ্য চৰকাৰে ৪৯০৭ গৰাকী শিক্ষক এজন দুজন নহয় ৪৯০৭ গৰাকী শিক্ষকৰ দৰমহা বন্ধ ৰখাৰ নিৰ্দেশ দিছে ৰাজ্য চৰকাৰে ৰাজ্যৰ বিদ্যালয় শিক্ষা বিভাগে ইতিমধ্যে ৪৯০৭ গৰাকী শিক্ষকৰ দৰমহা বন্ধ ৰখাৰ নিৰ্দেশ দিছে আৰু বিদ্যালয়ত উপস্থিত নথকাৰ বাবে দৰমহা বন্ধৰ নিৰ্দেশ দিয়া হৈছে বুলি কোৱা হৈছে শিক্ষা হেতু এপত এটেন্ডেন্স নাছিল এই সকল শিক্ষকৰ আৰু ইয়াৰ পাছতেই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে আৰু উপস্থিতিৰ উপযুক্ত কাৰণ দেখুৱাব নোৱাৰা পৰ্যন্ত এই সকল শিক্ষকৰ দৰমহা বন্ধ ৰখা হ'ব বুলি ইতিমধ্যে নিৰ্দেশ দিয়া হৈছে যেহেতু দীৰ্ঘদিন ধৰি শিক্ষা হেতু এপক লৈ বিভিন্ন বিতৰ্ক চলি আছিল আৰু শিক্ষক সমাজৰ মাজত অসন্তুষ্টিয়ে দেখা দিছিল যেহেতু শিক্ষা হেতু এপক লৈ শিক্ষকসকলে অভিযোগ উত্থাপন কৰিছিল যে যি শিক্ষা হেতু এপ এই এপত বিসংগতি আছে যাৰ বাবে তেওঁলোকে সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় তেওঁলোকে এটেন্ডেন্স দিবৰ বাবে সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় তেওঁলোকৰ যি মূল্যৱান সময় বিদ্যালয়ত পাঠদান কৰাৰ যি মূল্যৱান সময় সেই মূল্যৱান সময় নষ্ট হয় এই শিক্ষা হেতু এপৰ বাবে গতিকে বাৰে বাৰে শিক্ষকসকলে অভিযোগ উত্থাপন কৰি আহিছিল আৰু ৰাজ্য চৰকাৰক দাবী উত্থাপন কৰি আহিছিল যে শিক্ষা হেতু এপৰ যি ব্যৱহাৰ সেয়া বন্ধ কৰা হওক বা শিক্ষা হেতু এপৰ যি বিসংগতি সেই এপৰ বিসংগতি দূৰ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হওক আৰু দীৰ্ঘদিন ধৰি ৰাজ্যৰ শিক্ষক সমাজে অসন্তুষ্টি ব্যক্ত কৰি আহিছিল যে শিক্ষা হেতু এপৰ যি বিসংগতি এই বিসংগতিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে কিন্তু ইয়াৰ পাছতো ৰাজ্য চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৪৯০৭ গৰাকী শিক্ষকৰ বিৰুদ্ধে আৰু এই সকল শিক্ষকৰ বিৰুদ্ধে অভিযোগ আছে যে এই সকল শিক্ষকে শিক্ষা হেতু এপত এটেন্ডেন্স দিয়া নাই এই সকল শিক্ষকৰ এটেন্ডেন্স নাই শিক্ষা হেতু এপত আৰু ইয়াৰে অভিযোগত এই সকল শিক্ষকৰ দৰমহা বন্ধৰ নিৰ্দেশ দিছে ৰাজ্য চৰকাৰে যেহেতু শিক্ষকসকলে অভিযোগ উত্থাপন কৰি আহিছে যে শিক্ষা হেতু এপত গুৰুতৰ বিসংগতি আছে যাৰ বাবে তেওঁলোকে সমস্যাৰ সন্মুখীন হয় বাৰে বাৰে তেওঁলোকে সমস্যাৰ সন্মুখীন হয় এটেন্ডেন্সৰ বাবে সমস্যাৰ সন্মুখীন হয় গতিকে এনে পৰিস্থিতিত ৰাজ্য চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰিছে সেয়া কিমান দূৰ গ্ৰহণীয় বা কিমান গ্ৰহণযোগ্য সেয়াক লৈ এতিয়া চৰ্চা আৰম্ভ হ'ব নিশ্চিতভাৱে আৰু ইয়াকে লৈ ইতিমধ্যে শিক্ষকসকলৰ মাজত অসন্তুষ্টিয়ে নিশ্চিতভাৱে দেখা দিব আনহাতে ৰাজ্য চৰকাৰে শিক্ষা হেতু এপৰ যি বিসংগতি সেই এপৰ বিসংগতি দূৰ কৰাৰ বাবে আৰু অধ্যয়ন কৰাৰ বাবে এখন ৩জনীয়া কমিটি ইতিমধ্যে গঠন কৰি দিছে ৩জনীয়া বিশেষজ্ঞৰ এখন কমিটি গঠন কৰি দিছে ৰাজ্য চৰকাৰে শিক্ষা হেতু এপৰ বিসংগতি দূৰ কৰাৰ বাবে আৰু এই কমিটিখনে চালি জাৰি চাব কি কাৰণে শিক্ষা হেতু এপৰ কি বিসংগতি আছে আৰু কেনে ধৰণৰ আপডেট কৰিব পৰা যায় বা এপৰ শুধৰণি কৰিব পৰা যায় এই সন্দৰ্ভত অধ্যয়নৰ বাবে ইতিমধ্যে এখন সমিতি ৰাজ্য চৰকাৰে গঠন কৰিছে গতিকে বিশেষজ্ঞৰ প্ৰতিবেদন নহা পৰ্যন্ত বা শিক্ষা হেতু এপৰ বিসংগতি সম্পূৰ্ণৰূপে শুদ্ধ নোহোৱালৈকে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এই ব্যৱস্থা সন্দৰ্ভত ইতিমধ্যে বিতৰ্ক হোৱাটো এতিয়া এক প্ৰকাৰ দেখা দিছে অসন্তুষ্টিয়ে দেখা দিয়াটো নিশ্চিত হৈ পৰিছে যেহেতু ৰাজ্যৰ হাজাৰ হাজাৰ শিক্ষকৰ দৰমহা বন্ধৰ নিৰ্দেশ দিয়া হৈছে এগৰাকী দুগৰাকী নহয় ৪৯০৭ গৰাকী শিক্ষকৰ দৰমহা বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে কি কাৰণে এটেন্ডেন্স নাই শিক্ষা হেতু এপৰ সেয়াও গুৰুত্বপূৰ্ণ বিষয় শিক্ষা হেতু এপৰ বিসংগতিৰ বাবে এটেন্ডেন্স নাই নে
এইসকল শিক্ষকে শিক্ষা সেতু এপত এটেণ্ডেঞ্চ জানি বুজি দিয়া নাই এয়াও এক গুৰুত্বপূৰ্ণ প্ৰশ্ন কিন্তু এই সন্দৰ্ভত ৰাজ্য চৰকাৰে কোনো স্থিতি স্পষ্ট কৰা নাই কিন্তু কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগত শিক্ষা সেতু এপত এটেণ্ডেঞ্চ নিদিয়াৰ অভিযোগত এইসকল শিক্ষকৰ দৰমহা বন্ধৰ নিৰ্দেশ দিয়া হৈছে মুঠ ৪,৯০৭ গৰাকী শিক্ষকৰ দৰমহা বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে আৰু বিদ্যালয়ত অনুপস্থিতিৰ উপযুক্ত কাৰণ নোহোৱা পৰ্যন্ত দৰমহা বন্ধ ৰখা হ'ব বুলি ইতিমধ্যে নিৰ্দেশ দিয়া হৈছে শিক্ষা সেতু এপক লৈ যি এপৰ বিসংগতিক লৈ যি বিভিন্ন চৰ্চা চলি আহিছে শিক্ষক সমাজৰ মাজত যি অসন্তুষ্টিয়ে দেখা দিছে তাৰ পাছতে ৰাজ্য চৰকাৰে শিক্ষা সেতু এপৰ বিসংগতি দূৰীকৰণৰ বাবে আৰু অধ্যয়নৰ বাবে যি বিশেষজ্ঞ সমিতি গঠন কৰি দিছে তাৰ মাজতে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এই ব্যৱস্থা সন্দৰ্ভত কি প্ৰতিক্ৰিয়া ব্যক্ত কৰে শিক্ষক সমাজে সেয়া লক্ষণীয় হ'ব